গুড মৰ্ণিং দোস্ত। বহুত দিনৰ মূৰত আকৌ আহিলোঁ। মানে জুবিন দা যেতিয়াৰ পৰা ঢুকাইছে আজি 14 দিন হ'ল, তেতিয়াৰ পৰা আজি আমি ব্লগে বনোৱা নাই আৰু মুখত মানে হাঁহি খুচি সকলোবিলাক গুচি গৈছে। চবৰে, মোৰ বুলি নহয়, গোটেই অসমৰ মানুহৰে এইটো প্ৰব্লেম। কোনো ভালকেনে কি থাকিবই পৰা নাই। আৰু আজি ভাবিলোঁ প্ৰথম ব্লগটো আজি আকৌ ষ্টাৰ্ট কৰোঁ লাহে লাহে। আমাৰ টিংকুদাও আহিছে। টিংকুদা, চবৰে মুড বেয়া ন? পূজাটো এনেকৈ গৈছে, বিহু এনেকৈ যাব, চব এনেকৈ যাব। তাৰপিছত লাহে ঠিক কৰিব পাৰিলে ভাল কথা আৰু কিবা অনিল দা, মানে মানুহৰ চবৰ মুখৰ মাত নাইকিয়া হৈ গৈছে। কোনো মানে হাঁহি ফুটি নাই আৰু মানে সেই খুচি নাইকিয়া হৈ গৈছে। ভাবি এতিয়া চাই আছোঁ, এতিয়া চৰকাৰেতো কৈ আছে মানুহকেইটাতো ধৰি আনিছে, এতিয়া কি কৰে তেহেঁতক শাস্তি দিলেই হ'ল আৰু। গমটো পাইছে চবেই, আমি তাকে আশা কৰি আছোঁ শাস্তি দিয়ক তেহেঁতক। আকৌ পাছত লগ পাই আছোঁ। হেল্ল' দোস্ত, আপোনালোকে কি কৰি আছে? এতিয়া বাৰু লাঞ্চ টাইম হ'ল, 3টা বাজিলে। আপোনালোকে লাঞ্চ কৰিছেনে নাই কৰা এবাৰ কমেণ্ট কৰি পিনি জনাই দিব আদ্যবিটো। এতিয়া মানে মেইন কথাটো হৈছে, এটা বস্তু দেখাই আছোঁ আপোনালোকক। এই ফটোখন চাওকচোন। এই দিনটো মানে কিয় আহিছে লাগি আছে। সেই দিনটো আৰু সেই সময়খিনি কিয় আহিছিল লাগি আছে। মই এতিয়া অকলে আছোঁ, মানে এইখিনিতে বহি পিনি সেই ফটোখন চাই আছিলোঁ। ফটোখন চাই থাকোঁতে মানে বোলো ভাবিলোঁ নাই কিবা এটা খাক কৈ দিওঁ। তেওঁ সঁচাকৈ আমাৰ মাজৰ পৰা গুচি গৈছে। এই বস্তুটো মানে ফিল হোৱা নাই। মানে যেতিয়া মন যায় মানে ভিডিঅ' এটা চালে মানে তেখেতৰ ৰিলছ এটা আহি যায়, তো তেতিয়া লাগে যে তেওঁ যেন আছে। অলৰেডি তেওঁ আমাৰ মাজত সদায় থাকিব, আছে, সদায় অমৰ হয়, তেওঁ থাকিবই। কিন্তু তেওঁ মানে মনটো মানে কিবা লাগি যায়। তেখেত মানে মনটো ভাল নালাগে, কিবা এটা মানে বেলেগ এটা ভাৱ আহি যায়। কিয় হ'ল এইটো আমাৰ লগত এনেকুৱা লাগে। ফটোখন চোক নহয়, এই ফটোখন দেখা পালেই মানে কিবা একদম মনটো বেয়া লাগি যায়। কিয় নাজানো, মানে বহুত বেয়া লাগে। আৰু মানে জল্দি চৰকাৰে তেখেতক ন্যায় দিয়াটো ব্যৱস্থাটো কৰিব লাগে, কাৰণ আমি ৰখি আছোঁ তেওঁ ন্যায় পাওক। আৰু মানে কি ক'ম, মানে একদম মানে ভাল নালাগা হৈছে। মানে কেনেকৈ যে মানুহবিলাক মানে যিকেইদিন তেওঁ আহি পোৱা নাছিলে ইয়াতে, কেনেকুৱা এটা পৰিস্থিতি আছিলে নিজে ভাবিলে সেইখিনি কথা মানে মনত পৰি থাকে। মানে সময়ে মনত পৰি থাকে কি আছিলে, কি হৈ গ'ল। এতিয়া অসমখন মানে আধৰুৱা টাইপৰ হৈ গৈছে, আধৰুৱাই হৈ পৰিছে মানে। সেইকাৰণে মনটো বেয়া লাগি আছে। কি ক'ম, মানে একো ক'বলগীয়া একো নাই। ঠিক আছে দোস্ত, মানে পাছত লগ পাই আছোঁ।